যিখন আঁচনিৰ কথা ক'লে এইখন অসমৰ ভিতৰত চবতকৈ সৰ্ববৃহৎ আঁচনি। কিন্তু এই আঁচনিখন এতিয়ালৈকে একফোঁটা আমি এটোপাল পানী মানে খেতিয়ক ৰাইজে পানী পোৱাৰ উপযোগী হোৱা নাই এতিয়ালৈকে। আৰু আমি বিভাগীয় কৰ্তৃপক্ষক বহুত সময় বহুতবাৰ কৈছিলোঁ, আৰু ইহঁতৰ যিহেতু কৰ্মচাৰী আছিলে, কৰ্মচাৰীকেইটাক কৈছিলোঁ, কিন্তু আজিলৈকে কোনো গা লৰা নাই ইহঁতৰ। আৰু এটোপাল পানী দিয়া নাই। আমি যদি অলপ পানী দিব পাৰিলে হয়, আমি হয়তো আমাৰ কিবা অলপ চলপ কিবা আমি খেতি আমি গাড়িব পাৰিলোঁ হয়। কিন্তু আমি এটোপালো পানী আজিলৈকে পোৱা নাই। আৰু এনেকুৱা কি আমি এই আমাৰ যিটো ধান আছে এইটো ধানতো নোৱাৰিলে এই ধানতো নোৱাৰোঁ, দিবই নোৱাৰোঁ, এনে বিকল হৈ পৰি আছে। কিন্তু কোনো আজিলৈকে ব্যৱস্থা লোৱা নাই। হাল এবাৰ মাৰিছোঁ, অলপ চলপ পানী হৈছিলে, হাল এবাৰ মাৰিছোঁ। আকৌ এইখিনি মানে যিহেতু আমাৰ ভাষাত কয় কি মানে বন্ধ হৈ গৈছে আৰু বুজি গৈছে এতিয়া। আৰু যদি আৰুতো গাৰাৰ কোনো সম্ভাৱনা নোহোৱা যেন হৈছে। আজি প্ৰায় আহাৰ মাহৰ শেষে হ'ল। আপোনালোকে চাওক, আমাৰ এই পাছফালে যিখন মানে পথাৰ আছে, হাজাৰ হাজাৰ বিঘা মানে মাটি, এতিয়া মাটিত ফাট মেলিছে পানীৰ কাৰণে। এতিয়া আমাৰ আগফালে যিখন আমাৰ মানে ঘৰৰ ওচৰতে বা আমাৰ পথাৰৰ আগফালেই যিখন জলসিঞ্চন আঁচনি আছে, সেই জলসিঞ্চন আঁচনিখন কেইবা বছৰ ধৰিও একদম মানে বন্ধ হৈ আছে। আমাৰ DC মহোদয়ে নাচায়। ইৰিগেশ্যন অফিচত ইহঁতক ফোন কৰিলে কয় আমাৰ মেচিন বেয়া, মানে বেয়া, মানুহ নাই, বহুত মানে অজুহাত দেখুৱাই আছে। আৰু অলপ কেইদিন আগতে ইয়াতে এটা মানে কাম হৈছিল, ৰিপেয়াৰিঙৰ কাম। এইখিনি কামত ৰাইজে বাধা দিছিল। ইহঁতে কৈছিল অফিচৰ পৰা মানুহখিনি আহি কৈছিল বোলে কামখিনি কৰিব দিয়ক, আমি পানীখিনি দিম। কিন্তু কামটো হৈ গ'ল, কিন্তু মানে ইয়াত পানী আৰু নাহিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।